हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 9ৰ ইংৰাজী বিষয়ৰ চেপ্টাৰ 1 অৰ্থাৎ দ্য ফান দ্য হেড নামৰ পাৰ্টটি। সো ইয়াৰ আমি কুৱেশ্যন এনচাৰ এক্সট্ৰা কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনবোৰ চাম। সো কাইণ্ডলি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা দেন প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিবা। সো কাইণ্ডলি তোমালোকে এইটো লিখি ল'বা যে আৰু তোমালোকৰ যি ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব লগা আছে তাৰ চিলেবাছ এনেধৰণৰ আছে। এইটো এজ পাৰ একাডেমিক কেলেণ্ডাৰ 2025-26 হয়। চ' এই চাৰিটা যি লেচন আছে এইটো তোমালোকৰ এজ পাৰ একাডেমিক কেলেণ্ডাৰ আছিলে। চ' তোমালোকৰ এক্সাম যি আছে সেইটো একৰ্ডিং টু স্কুল হ'ব, বাট একৰ্ডিং টু একাডেমিক কেলেণ্ডাৰ 18 জুনৰ পৰা 26 জুনৰ ভিতৰত হ'ব লাগে। চ' বাৰু তোমালোকে চাই ল'বা এইটো। চ' ডেট এজ পাৰ মানে স্কুলৰ ফালৰ পৰা দিয়া হ'ব। বাট তোমালোকৰ যি লেচন আছে সেইকেইটা হ'ল চেপ্টাৰ 1 দ্য ফান দে হেড, দ্য ৰোড নট টেকেন, দ্য চাউণ্ড অফ মিউজিক আৰু দ্য লেক ইছলে অফ ইনিস্প্ৰি। ইছলে অফ হ'ব ইয়াত, ইছলে অফ ইনিস্প্ৰি। লগতে তোমালোকৰ থাকিব টেন্স, এইটো গ্ৰামাৰৰ টেন্স এটা আহিব। চ' কাইণ্ডলি তোমালোকে চাবা। গতিকে তোমালোকে নিজৰ শিক্ষকৰ পৰা এইটো কনফাৰ্ম কৰি ল'বা যে কোনকেইটা চেপ্টাৰ আহিব। বাট এজ পাৰ তোমালোকৰ যি একাডেমিক কেলেণ্ডাৰ আছে তাৰ মতে এই চাৰিটা পাৰ্ট মানে আহিব আৰু লগতে তোমালোকৰ টেন্স আহিব গ্ৰামাৰৰ পৰা। চ' ব'লা আমি কুৱেশ্যন এনচাৰবোৰ চাওঁ এতিয়া। চ' এইটো হ'ল তোমালোকৰ ইনটেক্স কুৱেশ্যন। চ' ইয়াৰ এনচাৰকেইটা মই লিখি দিছোঁ আৰু লগতে কুৱেশ্যনো দিয়া আছে। যেনে কুৱেশ্যন 1 আছে, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি। চ' ইয়াৰ এনচাৰ হ'ব মাৰ্জি ৱাজ 11 years old while টমি ৱাজ 13। চ' কাইণ্ডলি তোমালোকে লিখি যাবা। কুৱেশ্যন নম্বৰ 2, হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী। চ' ইয়াৰ এনচাৰটো হ'ব ইন হাৰ ডায়েৰী মাৰ্জি ৰট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। কুৱেশ্যন নম্বৰ 3, হেজ মাৰ্জি ইভাৰ চিন এ বুক বিফ'ৰ। গতিকে ইয়াৰ এনচাৰ হ'ব ন' মাৰ্জি হেড অনলি হিয়াৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰেণ্ডফাদাৰ। কুৱেশ্যন নম্বৰ 4, হোৱাট থিংছ এবাউট দ্য বুক ডিড চি ফাইণ্ড ষ্ট্ৰেঞ্জ। মানে মাৰ্জিয়ে সেই বুকৰ প্ৰতি মানে কেনেধৰণৰ আচৰিত বস্তুবোৰ পাইছিলে যেতিয়া তাই প্ৰথমে দেখিছিলে, হয় নহয়? সেইটো আমি লিখিব লাগিব। চ' ইয়াৰ এনচাৰ হ'ব মাৰ্জি ফাউণ্ড two things very strange about the book. Firstly, the words stood still on the pages instead of moving as they did on a screen. And secondly, when they turned back to the page before, it always had the same words on it that it had the first time they read it. মনত ৰাখিবা। ইয়াৰ পাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5লৈ। ইয়াত দিয়া আছে যে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ। অৰ্থাৎ টেলিবুক মানে কি হয় বুলি সোধা হৈছে, গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ইয়াৰ এনচাৰ হ'ব এ টেলিবুক ইজ এ ডিজিটেলাইজ বুক ডেট কেন বি ৰিড অন দ্য টেলিভিজন অৰ কম্পিউটাৰ স্ক্ৰীণ। কুৱেশ্যন নম্বৰ 6, ৱেৰ ৱাজ মাৰ্জিজ স্কুল ডিড চি হেভ এনি ক্লাছমেটছ। চ' ইয়াত দুটা কুৱেশ্যন আছে, গতিকে এনচাৰ হ'ব মাৰ্জিজ স্কুল ৱাজ ইন হাৰ হোম ইট চেল্ফ ৰাইট নেক্সট টু হাৰ বেডৰুম। ইয়াত নেক্সট টু লিখিবা তোমালোকে, নেক্সট টু হাৰ বেডৰুম। আৰু লগতে তাইৰ মানে কোনোবা ক্লাছমেট আছিল নেকি সোধা হৈছে, গতিকে এনচাৰ হ'ব ন' চি ডিড নট হেভ এনি ক্লাছমেট। কুৱেশ্যন নম্বৰ 7, হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ। অৰ্থাৎ মাৰ্জি আৰু টমিয়ে কোনকেইটা মানে বিষয় তেওঁলোকে মানে পঢ়িছিলে ঘৰতে। চ' ইয়াৰ এনচাৰ হ'ব মাৰ্জি এণ্ড টমি লাৰ্ণ ডিফাৰেণ্ট ছাবজেক্টছ ছাচ এজ এৰিথমেটিক, জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2লৈ। ইয়াত দিয়া আছে যে এনচাৰ দ্য ফলোয়িং উইথ ৰিফাৰেঞ্চ টু দ্য ষ্টৰী। কুৱেশ্যন নম্বৰ 1, আই উডন্ট থ্ৰ' ইট আৱে হু ছেইজ দিজ ৱৰ্ডছ। গতিকে এই লাইনটো কোনে কৈছিল বুলি সোধা হৈছে। চ' এইটো পাঠত আছে। চ' ইয়াৰ এনচাৰ হ'ব দিজ ৱৰ্ডছ আৰ ছেইড বাই টমি, অৰ তুমি এনেকৈ লিখিব পাৰা যে টমি ছেইজ দিজ ৱৰ্ডছ। তাৰপৰা কুৱেশ্যন নম্বৰ 2ত আছে হোৱাট ডাজ ইট ৰিফাৰ টু। অৰ্থাৎ এই যি তোমালোকৰ ৰিফাৰেঞ্চ আছে ইয়াত ইট শব্দই কি বুজাইছে বুলি আমাক সোধা হৈছে, গতিকে ইয়াৰ এনচাৰটো হ'ব ইট ৰিফাৰ্ছ টু
Tommy's television or computer screen মনত ৰাখিবা Question number 3 what is it being compared with by the speaker অৰ্থাৎ it শব্দ কাৰ সৈতে কম্পেয়াৰ কৰা হৈছে বুলি সোধা হৈছে গতিকে ইয়াৰ এনসাৰটো হ'ব it is being compared to the paper book that Tommy found in his house মনত ৰাখিবা Question number 2 sure they had a teacher but it was not a regular teacher it was a man Question number 1 who does they refer to অৰ্থাৎ এই ৰিফাৰেন্সত দে মানে কাক বুজাইছে বুলি সোধা হৈছে গতিকে ইয়াৰ এনসাৰটো হ'ব they refers to the children of our present time who go to schools and are taught by human teachers Question number 2 what does regular mean here অৰ্থাৎ সেই ৰিফাৰেন্সত ৰেগুলাৰ মানে কাক বুজাইছে বুলি সোধা হৈছে গতিকে ইয়াৰ এনসাৰটো হ'ব here regular means the mechanical teacher who teach Margie and Tommy Question number 3 what is it contrasted with it is contrasted with a human teacher মনত ৰাখিবা এতিয়া আগবাঢ়িছোঁ অন্য কুৱেশ্যনলৈ ইয়াত দিয়া আছে যে what kind of teachers did Margie and Tommy have গতিকে ইয়াৰ এনসাৰটো হ'ব Margie and Tommy had a mechanical teachers they were computer which had preloaded lessons on different subjects according to the learner's level whenever they malfunctioned they were open and repaired হয় নহয় গতিকে এইটো হ'ল তোমালোকৰ ৰোমান নম্বৰ 3 ৰ 1 নম্বৰ এনসাৰ কাইন্ডলি তোমালোকে লিখি ল'বা Question number 2 আছে Why did Margie's mother send for the county inspector অৰ্থাৎ মাৰ্জিৰ মাকে কিয় কাউন্টি ইন্সপেক্টৰ মাতিছিলে সো এর এনসাৰটো হ'ব Margie was not performing up to the mark in her geography test so her mother was worried she wanted the county inspector to county inspector to check if there was some problem with the child or with the teacher মনত ৰাখিবা এইটো হ'ব তোমালোকৰ ৰোমান নম্বৰ 3 ৰ 2 নম্বৰ এনসাৰ Question number 3 আছে what did he do অৰ্থাৎ county inspector কি কৰিলে গতিকে এই কোৱেশ্চনৰ এনসাৰটো হ'ব the county inspector smiled at Margie and gave her an apple then he using then হ'ব তোমালোকে কাৰেক্ট কৰিবা then he using his box of tools he took Margie's teacher apart adjusted the setting for the geography sector and put him together again মনত ৰাখিবা এইটো কোনে কৰিলে county inspector Question of 4th আছে why was Margie doing badly in geography what did the county inspector do to help her গতিকে দুটা কোৱেশ্চন আছে গতিকে এই কোৱেশ্চন এনসাৰটো হ'ব Margie was doing bad in geography test as the teacher had developed a fault the county inspector told Margie's mother that Margie was not at fault her progress was good so he reset the teacher to Margie's level গতিকে এনেদৰে county inspector হেল্প কৰিলে এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5 লৈ ইয়াত দিয়া আছে যে what had once happened to Tommy's teacher অৰ্থাৎ টমিৰ মানে যি শিক্ষক আছিলে অৰ্থাৎ মেকানিকেল টিচাৰ সেই বস্তুটোক এবাৰ কি হৈছিল বুলি সোধা হৈছে সো এর এনসাৰটো হ'ব once Tommy's teacher had developed a fault as the entire history section had been deleted after that the teacher had been taken for repairs and it took them a month to set it right তারপর আছে নেক্সট question number 6 did Margie have regular days and hours for school if so why so এর answer to hobo yes Margie had regular days and hours for schools because her mother believed that little girls like Margie learned better if they studied at regular hours Question number 7 আছে how does Tommy describe the old kind of school so এই question answer to hobo Tommy describes the old kind of school as a special building where a person give lesson to the students there were hundreds of students studying and playing together
কুৱেশ্যন নম্বৰ 8 আছে হাউ ডাজ হি ডিছক্ৰাইব দ্য অল কাইণ্ড অফ টিচাৰ্ছ চ' ইয়াৰ এনচাৰটো হ'ব হি ছেইজ ডেট অল কাইণ্ড অফ টিচাৰ্ছ ৱেৰ ডিফাৰেণ্ট ফ্ৰম দিয়াৰ টিচাৰ্ছ দ্য অল কাইণ্ড অফ টিচাৰ ৱেৰ হিউমেন বিং নট এ মেচিনছ চ' এয়া আছিল তোমালোকৰ ইনটেক্স কুৱেশ্যন এনচাৰ্ছ চ' এতিয়া আমি এক্সট্ৰা কুৱেশ্যন লগতে MCQ কুৱেশ্যনবোৰ চাম চ' কাইণ্ডলি তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা চ' এতিয়া আমি চাম এক্সট্ৰা কুৱেশ্যন চ' কুৱেশ্যন ওৱানত আছে ইন উইচ চেঞ্চুৰী ডাজ দ্য ষ্টৰী দ্য ফান দে হেড টেক প্লেচ চ' ইয়াৰ এনচাৰ হ'ব ইন দ্য 22nd century. Question number 2 where had Tommy found the book বা ৰিয়েল বুক হয় নহয় ৰিয়েল চ' ইয়াৰ এনচাৰটো হ'ব টমি হেড ফাউণ্ড দ্য বুক ইন দ্য এটিক অফ হিজ হাউচ মনত ৰাখিবা চ' কাইণ্ডলি তোমালোকে এই পাঠৰ ৱৰ্ড মিনিংবোৰ চাবা চ' সেইটো খুবেই গুৰুত্বপূৰ্ণ হয় এতিয়া কুৱেশ্যন নম্বৰ 3 আছে ডিছক্ৰাইব দ্য কাউণ্টি ইনস্পেক্টৰ চ' ইয়াৰ এনচাৰটো হ'ব দ্য কাউণ্টি ইনস্পেক্টৰ ৱাজ এ ৰাউণ্ড লিটল মেন প্ৰবেবলি শ্বৰ্ট এণ্ড প্লাম্পি উইথ এ ৰেড ফেচ হি কেৰিড এ বক্স অফ টুলছ ডেট হেড ডায়েলছ এণ্ড ৱায়াৰ্ছ মনত ৰাখিবা চ' এইটো কেতিয়াবা আহিব পাৰে যে কাউণ্টি ইনস্পেক্টৰে নিজৰ সৈতে কি কেৰি কৰে চ' ইয়াৰ এনচাৰটো হ'ব ডায়েলছ এণ্ড ৱায়াৰ্ছ কুৱেশ্যন নম্বৰ 4 আছে আই হেড স্কুল হু ছেইজ দিজ ৱৰ্ডছ চ' ইয়াৰ এনচাৰটো হ'ব মাৰ্জি ছেইজ দিজ ৱৰ্ডছ কুৱেশ্যন নম্বৰ বি ৱাই ডিড চি হেড স্কুল অৰ্থাৎ মাৰ্জিয়ে কিয় স্কুল বেয়া পায় চ' ইয়াৰ এনচাৰটো হ'ব ইট ইজ ডিউ টু হাৰ মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ ৰিপিটেডলি হয় নহয় কুৱেশ্যন নম্বৰ 5 হোৱাট ৱাজ দ্য ৰিয়েল বুক that Tommy found about so answer to hobo it was about school tarpasot question number 6 ase what subjects did Margie learn so answer to hobo Margie learned geography and mathematics tarpasot question number 7 ase what subjects did Tommy learn so answer to hobo Tommy learned history and mathematics orthat arithmetic hoy nohoy question number 8 ase what kind of teachers did Margie and Tommy have গতিকে ইয়াৰ এনচাৰটো হ'ব মাৰ্জি এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ ডিছপ্লেড অন টিভি স্ক্ৰীণ অৰ কম্পিউটাৰ স্ক্ৰীণ হয় নহয় কুৱেশ্যন নম্বৰ 9 আছে ৱেৰ হেড মাৰ্জি টু ইনজাৰ্ড হাৰ হোমৱৰ্ক চ' ইয়াৰ এনচাৰটো হ'ব মাৰ্জি হেড টু ইনজাৰ্ড হাৰ হোমৱৰ্ক ইন এ স্লট অফ দ্য কম্পিউটাৰ ছেট তাৰপাছত কুৱেশ্যন নম্বৰ 10 আছে হাউ ৱেৰ দ্য পেজেছ অফ দ্য বুক চ' ইয়াৰ এনচাৰটো হ'ব দ্য পেজেছ অফ দ্য বুক ৱেৰ য়েল্ল' এণ্ড ক্ৰিংকলি মনত ৰাখিবা গতিকে এয়া হ'ল তোমালোকৰ এক্সট্ৰা কুৱেশ্যন চ' MCQ মই পাৰ্ট 2 দিবলৈ যত্ন কৰিম চ' এই ভিডিঅ' যিহেতু দীঘলীয়া হৈ গৈছে গতিকে মই ইয়াৰ পাৰ্ট 2ত MCQ কভাৰ কৰিব যত্ন কৰিম চ' থেংক ইউ ছ' মাছ লগ পাম অন্য এটি ভিডিঅ'লৈ তেতিয়ালৈকে চাই থাকা শিকি থাকা চ' নিশ্চয় ছাবস্ক্ৰাইব কৰিবা